হেল্ল' এভৰিৱান, কি খবৰ সকলৰ? মই লৈ আহিছোঁ নতুন এটা ব্লগ। ৰ'ব স্কিপ নকৰিব আৰু কিন্তু ভিডিঅ'টো এৰি নাযাব, কাৰণ মই ভাবিছিলোঁ যে ভিডিঅ'টো ডিলিট মাৰি দিম, আপলোড নকৰোঁ, কিবা কিবি ভাবি আছিলোঁ। বাট ফাইনেলি মই ভাবিলোঁ নহয়, এইটো আপলোড কৰোঁ, কাৰণ তাতে যাই কিনে কিছুমান বস্তু যেনেকৈ মই নতুন চাব পাইছিলোঁ, এনেকৈ আপোনালোকেও চাব পাৰিব, যদিও বা চাগে বহুতে দেখা পাইছে। আৰু চাইছেনে, আমি যোৱাৰ টাইমতে ইমান এনজয় কৰিলোঁ, মানে ৰাস্তাত লাইক পিকনিক। এনিৱে মই একচুৱেলি গৈ আছিলোঁ বৌহঁতৰ ঘৰতে, যিহেতু বিহুত গাঁৱত গৈছিলোঁ, তো যোৱাতে বৌহঁতৰ ঘৰতে যাবৰ কাৰণে আমি ওলাই আহিছিলোঁ। আৰু বৌহঁতৰ ঘৰতে ওলাই কিনে ৰেষ্ট লৈ কিনে চবৰ আগতে মই ওলাই আহিলোঁ গাৰ্ডেন চাবৰ কাৰণে। মানে সেইকাৰণে যে ইমান ভেজিটেবলছ আছিলে তাতে, আমি সঁচাকৈ গুৱাহাটীত থাকি কিনে কিছুমান বস্তু আমি বিচাৰি নাপাওঁ বা চিনি নাপাওঁ, তাতে গৈ কিনে কিছুমান বস্তু নতুন চাইছোঁ। আৰু চবচে ডাঙৰ কথা হ'ল ইটো, কোনোবা চিনি পাইছেনে? মই বহুত ভয়তে ভিডিঅ'টো বনাইছিলোঁ, যদিও বা ভিডিঅ'টো চালে বাৰু মোৰ এতিয়াও ভয় লাগে। কিন্তু চাইছেনে কি ধুনীয়াকৈ পাপাই ওলাই লৈ আহিলে, আৰু সিহঁতৰ সঁচাকৈ অলপো ভয় নালাগে, কিন্তু বহুত কষ্ট হয় এইটো, যেতিয়া সিহঁতে পলু পোকৰ চাষটো কৰে, গোটেই দিনটো তাতে গুচি যায়। আৰু আপোনালোকে জানে পলু পোকটো কিহৰ কাৰণে ইউজ কৰা হয়নে নাই? সেইকাৰণে সেইটো বস্তুটো ইমান গুৰুত্ব দি কিনে বনোৱা হয়, ট্ৰেডিশ্যনেল এটা বস্তু বনোৱা হয়। কোনোবা ক'ব পাৰেনে এইটোৰ পৰা কি হয়? চ' যদি জানে তেতিয়াহ'লে কিন্তু কমেণ্টছত নিশ্চয় ক'ব যে এইটোৰ পৰা কোনটো কাপোৰ বনে, ঠিক আছে? যদিওবা মই প্ৰচেছিংটো গোটেই নাজানো যে কেনেকৈ কি কৰে, মই ফাৰ্ষ্ট টাইম চাইছিলোঁ, যদিওবা পঢ়িছিলোঁ, ভিডিঅ' চাইছিলোঁ, বাট এনেকৈ ওচৰৰ পৰা ফাৰ্ষ্ট টাইম চাইছিলোঁ। যিফালে চাওঁ সেইফালে পলু পোক। মই একদম এক্সপ্লেইন কৰিব নোৱাৰিম যে মই কিমান ভয়তে আছিলোঁ। ইফালে চাব গ'লে সিফালে আছে, সেইফালে আছে, সৰুকৈ কিউট হয়। অভিয়াছলি ভয় লাগি আছিল, আকৌ কিউট যেনো লগা হৈছিলে। তো চবচে ডাঙৰ কথা কি জানেনে? ইটো সিহঁতে খায়, বহুতে খায়। ইয়া হ'ল পলু পোক। তো সিহঁতে কাৰণে ধুনীয়াকৈ বনাই লৈছে, আৰু বহুতেই এইটো বহুত ভাল পায় খাই কিনে। আৰু ইটো কি বস্তু কোনোবা ক'ব পাৰিবনে? ইটো কিন্তু এটা বস্তুৱে হয়, পলু পোকৰে বস্তু হয়। মই নকওঁ, যদি আপোনালোকে জানে তেতিয়াহ'লে কিন্তু কমেণ্টছ কৰিব। যদিবা মই ফাৰ্ষ্ট টাইম তাতে গৈ কিনে চবক সুধি কিনে কথা পাতি কিনে বহুতখিনি জানিব পাৰিলোঁ যে সিহঁতে কেনেকৈ কি কৰে, চাই কিনে বহুত ভাল লাগিছে যে নতুন কিবা এটা বস্তু একদম ওচৰৰ পৰা মই চাব পাৰিছোঁ। আৰু মইতো ভয়তে শেষ হৈ গৈ আছিলোঁ, কিন্তু তাই আৰু পোকটোক ভয় কি কৰিব, পোকটোক খায়ে পেলালেগৈ। আৰু তাৰ বহুত টেষ্টি লাগিছে। পলুৰ কেজিটো কিন্তু বহুত দামী হয় দেই। তো আমি তাৰ পৰা কিবাকৈ ওলাই আহিলোঁ, আহি কিনে চকুত পৰিলে কপৌফুল। আৰু যিহেতু বিহুৰ বতৰ আছিলে, তো কপৌফুলটোতো বাৰু বেলেগ এটা ফিলিংছটো আনে, হয়নে নাই? চ' বাৰু যোনে বিহু নাচি ভাল পায়, সিহঁতে নিশ্চয় সেইটো ইম'শ্যন বস্তুটো বুজি পাব। তো আমি তাৰ পৰা ওলাই আহি কিনে আকৌ গাৰ্ডেনত সোমালোঁ বেলেগ ফালে। তো তাতে গোটেই নেচাৰটো চাই কিনে ইমান ভাল লাগি আছিলে, ইমান এনজয় কৰি আছিলোঁ তাতে। আৰু তাতে চাইছেনে, গোটেই লোকেল বস্তু, আৰু বৌহঁতৰ ঘৰতে, ইভেন পাপাহঁতৰ ঘৰতেও চব এনেকৈ ঘৰতেই গাৰ্ডেনিং কৰা বস্তুৱে সিহঁতে ইউজ কৰে, 90% ক'ব পাৰি। আৰু তো মই ওলাই গৈছিলোঁ অলপ বেলেগ ফালে ফুৰিবৰ কাৰণে। তাতে আপোনাৰ টি গাৰ্ডেনো আছিলে। টি গাৰ্ডেনটো বহুত ডাঙৰ হোৱা নাই, জাষ্ট লগাইছে সিহঁতেতো, বহুত ডাঙৰ হোৱা নাই। কিন্তু সেইফালে বোলে বেলেগ কিবা বস্তু আছে। তো মই যদিওবা কিবা কিবি নাম শুনি কিনে মই বুজি পোৱা নাই, তো সেইটো চাবৰ কাৰণে মই গৈছোঁ। এনেও কিবা নতুন এক্সপ্ল'ৰ কৰিবৰ কাৰণে বহুত ভাল লাগে, যিটো দেখা পোৱা নাছিলোঁ সেইটো চাব মন যায়। তো মই যেতিয়া এইটো জেগাটো পাৰ কৰিছিলোঁ নহয়, তো পানীৰ ভিতৰত কিবা এটা পোক আছিলে নে কি আছিলে ভগৱান জানে, বাট সেইটো বস্তুটো ভিডিঅ' কৰিবলৈ আৰু সাহস নহ'লগৈ মোৰ। তো মই গুচি গ'লোঁ সেইফালে, সেইটো বস্তুটো ইগন'ৰ কৰি কিনে। তো তাই চাইছেনে, তাই এতিয়ালৈ চকলেট খোৱাই নাই, যদিওবা সেইটো ৰাতিপুৱা কিনা হৈছিলে। সেইফালে এই মানুহজন চাওক, গছৰ পৰা কিবা কিবি ওলাই কিনে খাই আছে। আৰু খাই আছে যদি এইটো বোলে টেষ্টি হয়। গছৰ লগতে বহুতকেইটা গছ আছে, দেখাতো ইমান চিমিলাৰ হয় যে চিনি পাবলৈ অলপ কনফিউজন লাগে। কিন্তু ধুনীয়াকৈ ই ওলাই কিনে খাই আছে। আৰু
যদিওবা মোৰ খাবলৈ মন গৈছিলে তথাপিও ভাবি আছিলোঁ এইটো কেনেকুৱা বস্তু বা খাই কিনে বাৰু ময়ো ট্ৰাই কৰিলোঁ আৰু কিন্তু মই একো টেষ্ট বুজি পোৱা নাই মই নাজানো যে তাৰ এনেকৈ কিমান টেষ্ট লাগিছে কিয় লাগিছে মানে য'ত য'ত পাই আছে ওলাই কিনে খাই আছে আৰু কিন্তু বস্তুটো ময়ো বিচাৰিব গৈছিলোঁ কিন্তু মই চিনিয়ে পোৱা নাই মানে ইমান চিমিলাৰ হয় তাৰপিছতে নহয় মোৰ বহুত খং উঠি আছিলে কিয় জংঘলত সোমাই আছে কিবা কিবি আকৌ ওলাই লৈ আহিব বুলি বকি থাকোঁতে মই কৈছোঁ যে মই এৰি কিনে গুচি যাওঁ আৰু বেলেগ ফালে মই অলপমান ফুৰি আহোঁগৈ পিছে মানে নেচাৰটো চাই কিনে বতৰটো একচুৱেলি বহুত গৰম আছিলে বাট তাতে ইমান ঠাণ্ডা বতৰ আছিলে সঁচাকৈ তাতে থাকিব মন গৈছিলে কিন্তু আমাৰ তাত বহুত এটা সময় নাছিলে সেই বুলি পিছে আকৌ টিকলিজনী মোক দেখালে চ সেইটো বোলে গছ হয় মামী এইটো গছৰ পৰা এনেকৈ ওলাই কিনে সেইটো এনেকৈ খায় তাইও চিনি পোৱা হৈছে লাজ লাগিছে মই চিনি নাপাওঁ কাৰণ মই আগতে একচুৱেলি মই সেইটো দেখা পোৱা নাই সেইকাৰণে মই চিনি পোৱা নাই আৰু সেই মই গালি যে পাৰি আছিলোঁ যে তুমি কি কৰি আছিলা জংঘলত সোমাই কিনে এয়া মানে ভাবিছিলে বুকে বনাব সেই বুলি এইটো লৈ আহিছে পিছে আমি তাতে বহুত টাইম স্পেণ্ড কৰি পেলাই আমি মন্দিৰত আহিছিলোঁ ফুৰিবৰ কাৰণে যিহেতু মন্দিৰ বন্ধ আছিলে তো বাহিৰৰ পৰাই চাই কিনে আহি গৈছোঁ অ'কে থেংক ইউ ছ' মাছ ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব কিন্তু দেই লগ পাম নেক্সট ভিডিঅ'ত আৰু কিবা এক্সপ্ল'ৰ কৰিবৰ কাৰণে এক্সপেৰিমেণ্ট লৈ কিনে থেংক ইউ বাই বাই টেক কেয়াৰ লাভ ইউ